Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি ক্লাছলে। আমি কৰি আছিলো LCM HCF ৰ ক্লাছ 2 আৰু তাৰ পৰা আমি কেনেকে কটাকটি কৰিব লাগে ভগ্নাংশৰ হেতু শিকি আছিলো। ওকে, তাৰ পাছতে মই কৈছিলো যে LCM আৰু HCF ৰ কেইটামান এনেকুৱা টাইপ আছে যিকেইটা এক্সামত এতিয়া বাৰে বাৰে আহি থাকে। এতিয়া হেকেইটা কি হ'ব পাৰে বা তাৰ পৰা আমি কেনেকুৱা কোৱেশ্চন পাব পাৰো হেকেইটা আজি আমি চাম আৰু মই টাইপ কেইটা দেখাই দিছো মানে কোনকেইটা প্ৰশ্ন আহি থাকে আৰু তেনেকুৱা ধৰণৰ মানে কেইটামান কোৱেশ্চন দি দিম মানে হোমৱৰ্ক হিচাপে আৰু হেকেইটা কৰিবলৈ ট্ৰাই কৰিব। আৰু কিছুমান টাইপ আছে যেটা কোৱেশ্চন মই লৈ টেলিগ্ৰামত এটা কোৱেশ্চন শীট বনাই আপলোড কৰি দিম। ঠিক আছে, তেতিয়াহ'লে আজি ক্লাছটোৰ মাজলৈ যাওঁ। ক্লাছটো লাগিলে অলপ সৰুৱে হওক কিন্তু কথাকেইটা অন্তত শিকাই যাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া আহক মেইন কথাখিনিৰ মাজলৈ যাওঁ। LCM and HCF. Okay. ইয়াত মই তিনটা ৰুল বুলি কৈছো। ৰুল নম্বৰ 1, product of two number is equal to LCM into HCF. মানে যদি মই নাম্বাৰ দুটা A আৰু B বুলি ধৰো, ঠিক আছে, যদি নাম্বাৰ দুটা A আৰু B বুলি ধৰিছো, এটা মই অসমীয়াত লিখিছো, মানে ধৰা হল নাম্বাৰ দুটা A আৰু B, তো product of two number মানে A পূৰণ B দুটা যদি নাম্বাৰ পূৰণ কৰো কি পাম? A নাম্বাৰ দুটাৰ যেটো LCM of AB into HCF of AB. এইটো হৈছে ৰুল। এতিয়া এইটো লগাই কেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে আৰু মানে আপোনাৰ এডিআৰই বুলিয়ে নহয়, এডিআৰইত আহে, ৰেলৱেত আহে, ৰেলৱে এনটিপিচিত আহে, এছএসসি চিএইচএছএলত আহে, তাৰপিছতে এমটিএছত আহে, মানে বিভিন্ন পৰীক্ষাত এইটোৰ পৰা কোৱেশ্চন আহে। তো কেনেকে কোৱেশ্চনটো আহে আৰু কেনেকে কৰিব সেইটো মই দেখাই দিছো। আখৰে লিখিলে বহুতে বুজি নাপায় কথাবোৰ, কিন্তু যেতিয়া মানে এক্সাম্পল দি যেতিয়া মেথছটো কৰা হয় তেতিয়াহে সকলোৱে বুজি পায়। এটা কোৱেশ্চনটো হল আমাৰ এক্সামত আহিব, কোৱেশ্চনটো এনেকে আহিব, দুটা সংখ্যাৰ, অসমীয়াত লিখিছো হা, মানে তেতিয়া বেছি সংখ্যকে বুজি পায়, দুটা সংখ্যাৰ এলচিএমটো বুজি পাব নহয়, লসাগু। দুটা সংখ্যাৰ এলচিএম হৈছে 2079, ওকে, 2079 আৰু HCF মানে গসাউ হৈছে 27, ওকে। এটা সংখ্যা 27 দেই, এইটো এটা সংখ্যা 189 হলে আনটো সংখ্যা কিমান? এই কুৱেশ্যনটো বহুত বাৰ আহিছে আৰু মানে প্ৰতিটো পৰীক্ষাতে এনেকুৱা কুৱেশ্যন আহিয়ে থাকে। সো যদি এই টাইপটো চাই যায় আপোনাৰ 1 মাৰ্কস, মানে 1 মাৰ্কটো কনফাৰ্ম দেই, 1 মাৰ্ক কনফাৰ্ম, এই কুৱেশ্যনটো আহিবই কৰবাত নহয় কৰবাত। সো কেনেকে কৰিব? আমি ৰুলটো কি পাইছিলো? আমি যেটো ৰুল পাইছিলো, AB মানে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু LCM of AB into HCF of AB. ইয়াত আমাক এটা সংখ্যা দিয়া আছে 189, এটা সংখ্যা কিমান দিয়া আছে? 189। সংখ্যা দুটা পূৰণফল বুলি কৈছে নহয়, এটা সংখ্যা পালো, আনটো সংখ্যা দিয়া নাই, আমি কি বুলি ধৰিম? আনটো সংখ্যা আমি A বুলি ধৰিম, বা আপুনি X বুলি ধৰে, P বুলি ধৰে, এইটো নিজৰ কথা, ঠিক আছে, কিবা এটা ধৰি ললে হ'ল। মই ধৰি লৈছো যেটো সংখ্যা দিয়া আছে 189 আৰু হে যে আনটো সংখ্যা দুটা পূৰণফল নহয়, আনটো সংখ্যা A সমান কি হ'ব? সেই সংখ্যা দুটাৰ LCM আৰু HCF ৰ পূৰণফল। সংখ্যা দুটাৰ LCM দিয়া আছে 2079 আৰু HCF দিয়া আছে কিমান? 27। তো এই ফৰ্মটো যেতিয়া আপুনি আনি ল'ব পাৰিব, এই ফৰ্মটো আনি লোৱাৰ পাছত আপোনাৰ যেতিয়া এই মানটো উলিয়াই দিব তেতিয়া আপোনাৰ এনসাৰটো ওলাই যাব, অৰ্থাৎ আনটো সংখ্যা কিমান গম পাই যাব। আনটো সংখ্যা মানে ইয়াত A বুলি ধৰা হৈছে, ওকে। এতিয়া মই সলিউশনটো ভালকে কৰাই দিও, চাব হা। এইটো লিখি লব আৰু এইটো লগোৱাই আমি এনসাৰটো উলিয়াম। এতিয়া
যেটো মই আগত পাতিছিলো হেতু মই এতিয়া পাতি লওঁ 189 ইনটু a ঠিক আছে সংখ্যা দুটা পূৰণফল এটা এটো দিয়া আছিল আনটো নাই দিয়া কাৰণে a বুলি ধৰি লৈছো লখাগু দিয়া আছিল কিমান 2079 আৰু গখাগু দিয়া আছে গখাগু 27 এতিয়া আহক মেইন সলিউশনটো কেনেকৈ কৰিম যেতিয়া আমি যেতিয়া এটা মেথছ এনেকৈ কৰো আৰু যেতিয়া মাজত আমি সমান চিন আকৌ এটা ব্যৱহাৰ কৰো তেতিয়া আমি এই চিনটো দিও ওকে নহলে আমি সমান চিন দিয়ে মানে এটা যেতিয়া আমি সাইডত মেথছটো কৰো তেতিয়া আমি এটা সমান চিন দিলে হৈ যায় কিন্তু যেতিয়া আমাৰ লেফট সাইড আৰু ৰাইট সাইড দুটা থাকে তেতিয়া আমি এই চিনটো দিও মানে সৰু সৰু কথা আৰু ইমান মই মানে ম্যাথমেটিক্যাল টাৰ্মত যোৱা নাই কিন্তু কৈ থৈ গৈছো এতিয়া আমি এই মানটো মানে উলিয়াব লাগে ঠিক আছে আমি যদি এনেকৈ এটা পাতো তেতিয়া আমি এটা কথা জানো যে এই যে 189 টো আছে ইয়াত একো নাই মানে তলত ধৰা এক এটা আছে বুলি আমি ধৰি লও ঠিক আছে কাৰণ 1 আৰু 189 যদি এনেকৈ থাকে সমান কি হ'ব একে যদি এটুক হৰণ কৰো 189 হ'ব তলত একেটো থকা বা নথকা একেটাই ওকে কিন্তু আমি যেতিয়া আমাৰ ক্ৰস মাল্টিপ্লাই কৰো তেতিয়া আমাৰ এটো মানে গম পালে আমাৰ সুবিধা হয় এতিয়া এই মানটো লাগে এটো আমি ইয়াত পাতিলো আৰু এ লগত যেটো আছে হেতু আমি সমান চিনৰ এনেকৈ ক্ৰস কৰি মানে সমান চিনৰ এই তললৈ লৈ যাম কিমান আছিল 189 ওকে আৰু এই সোফালে যেটো আছিল হেতু ওপৰত এনেকৈ পাতি দিম আমি যেতিয়া ইয়াৰ মানটো উলিয়াব লাগে এই মানটো ইয়াত থৈ পিনি তাৰ লগত যেটো থাকে তললৈ লৈ যাব লাগে আৰু এটো যেটো থাকে এটো এনেকৈ ৰাখি দিব লাগে ঠিক আছে মানে ইয়াৰ তললৈ আমি এই লগত থকা 189 টো লৈ আহিলো হেতুৱে ঠিক আছে খালি মই তলত পাতিছো তাৰ পাছত এই মানটো কেনেকৈ উলিয়াম ইয়াত এতিয়া আহি গল কটাকটি এতিয়া কটাকটি কেনেকৈ কৰিব প্ৰথমতে যদি আমি দুইটাৰে কমন 9 দুইটাকে হৰণ যাব এতিয়া যদি কৰি চাও 9 9 3 গুণ 27 আৰু 9 যদি এটো হৰণ কৰো 9 2 গুণ 18 9 গুণ 9 ওকে আৰু 3 আকৌ এটো কাটিব পাৰিম 3 এ ওপৰত 3 গুণ 3 3 এ 3 7 গুণ 21 ঠিক আছে হৈ গল এতিয়া এই 7 টো থাকিলে আৰু এটো থাকিলে ধৰিব পৰা নাই যদি আকৌ লিখি দিও 2079 তলত থাকিলে 7 এই 7 টোৱে এটো হৰণ যদি কৰো কেবাৰ যাব পাৰো কৰিয়ে চাও 7 এ 2079 7 দুগুণ 14 67 63 4 9 7 7 গুণ 49 ওকে 297 তাৰ মানে কি হল আনটো নাম্বাৰ হ'ব 297 ঠিক আছে এটা নাম্বাৰ 189 আৰু আনটো নাম্বাৰ 297 তো হেতুৱে হৈছে আনসাৰ তো এনেকে মানে এতিয়া মই বুজাই দিয়াৰ কাৰণে বা প্ৰসেসটো ৰখি যোৱাৰ কাৰণে অকন টাইম লাগিছে কিন্তু এটো আপোনালোকৰ 5 সেকেন্ডে লাগিব মানে মুখতে ওলাব 5 সেকেন্ডতে ওলাব বস মানে এটো পাতিলে হল নাম্বাৰ দুটা পূৰণফল আৰু এলসিএম ইনটু এচচিএফ তো তাবা ক্ৰস মাল্টিপ্লাই কৰি দিলে আনসাৰ ওলাই গল ঠিক আছে হে ৰুলটো লগতে জড়িত কেটামান কোৱেশ্চন দি লওঁ প্ৰথমতে হোমৱৰ্ক নাম্বাৰ 1 এটো ইংলিছত দিছো দে কোৱেশ্চনটো the product of true whole numbers is 1500 and their HCF is 10 find the LCM okay option দি দিছো 1500 B দি দিছো 150 C দি দিছো 1500 D দি দিছো 15 ওকে এটা কোৱেশ্চন এটো দেন কোৱেশ্চন নাম্বাৰ 2 দিম এবিলাক এক্সামত অহা কোৱেশ্চন দে একিটা যদি কৰিব নোৱাৰে অসুবিধা হ'ব আকৌ একিটা কৰিব কোৱেশ্চন নাম্বাৰ 2 the LCM of two numbers is 48 the numbers are in the ratio of 2:3 find the sum of the numbers এই যে কোৱেশ্চনটো দিছো এটো একদম লিখি দিছো মই most trending question এনেকা কোৱেশ্চন বহুত বেছি আহিব লৈছে এক্সামত
অপশ্যন দি দিছোঁ 28, বি টু 32, চি টু 40, ডি টু 64. অ'কে, বহুত বেছি আহিব লৈছে, কুৱেশ্যনটো লিখি ল'ব আৰু এইটো কৰিবলৈ চেষ্টা কৰিব। আৰু এটা দিছোঁ 3 নম্বৰ কুৱেশ্যন। If 3 numbers are 2a, 5a, and 7a, then what will be their LCM? LCM টো সুধিছে। ওকে, তো ইয়াৰ LCM টো কিমান হ'ব সেইটো এটা কুৱেশ্যন। এই তিনিটা কুৱেশ্যনে দিলোঁ। দেন আহোঁ এতিয়া নেক্সট যিটো টাইপ আহিব পাৰে, টাইপ 2। LCM HCF ৰ পৰা অহা টাইপ 2ৰ কুৱেশ্যনটো হৈছে টাইপ 2ৰ LCM অফ ফ্ৰেকশ্যন। অ'কে, এইটো আহিব টাইপ 2ৰ। ঠিক আছে, LCM অফ ফ্ৰেকশ্যন বুলি কওঁতে দুটা বস্তু জানিব লাগিব, লব আৰু হৰ কোনটো গম পাই নহয়। ধৰি ললো a বাই b। ঠিক আছে, এইটো কি হয়, এইটো কি হয়, এইটোক কয় নিউমাৰেটৰ, এইটোক কয় ডিনমিনেটৰ। অ'কে, মানে এইটোক কয় লব, এইটোক কয় হৰ। এতিয়া LCM অফ ফ্ৰেকশ্যন মানে আপোনাক কেইবাটাও ভগ্নাংশ দি দিব, তাৰ পৰা আপুনি LCM অৰ্থাৎ লসাগু উলিয়াব লাগিব। সেইটো কেনেকে উলিয়াব? ওপৰত থাকিব আপোনাৰ LCM of the numerators আৰু তলত থাকিব HCF of the denominators. অ'কে, এতিয়া এই বুলি যে ক'লো, যদি বুজা নাই তেতিয়া মই উদাহৰণ দি বুজাই দিছো। ধৰি ললো তিনিটা ভগ্নাংশ দিছে 72 by 250, 126 by 75, 162 by 165. অ'কে, এনেকে তিনিটা ভগ্নাংশ দি দিলে। তো আপোনাক যদি কয় LCM উলিয়াব লাগে, এই ভগ্নাংশ কেইটাৰ LCM উলিয়াব, এইটো কুৱেশ্যন আহে দে এনেকে LCM উলিয়াব লাগে। তো প্ৰথম আপোনালোকে কি কৰিব, প্ৰথম ষ্টেপ নাম্বাৰ 1, প্ৰথম সেইটো কি কৰিব লাগিব, প্ৰথম কৰিব লাগিব এই ভগ্নাংশবোৰক আটাইতকৈ সৰু ৰূপলৈ নিব লাগিব। তাৰমানে এইবিলাক কটাকটি কৰিব লাগিব, চাব আপোনালোকে যে এই দুটা কিবা কাটিব পাৰি নেকি, ইয়াতকৈ সৰু কৰিব পাৰি নেকি। তো আটাইতকৈ লোৱেষ্ট ফৰ্মলৈ নি ল'ব লাগিব প্ৰথমতে, সেইটো ষ্টেপ 1। তাৰ পাছতহে আপুনি নিউমাৰেটৰ ডিনমিনেটৰ চাব লাগিব। প্ৰথমতে এতিয়া কি কৰিম, এই দুটা কটাকটি কৰিব লাগিব। আপোনালোকে কটাকটি শিকিব দেই। এইটো আৰু এইটোৰ HCF টো উলিয়াই ল'ব প্ৰথমতে। HCF টো উলিয়াই সেইটোৱে আপুনি দুইটাকে কাটি দিব। মই এতিয়া মুখতে কৰোঁ কাৰণে সৰু সৰুকৈ কৰি যাম, প্ৰথমতে 2 কাটিম, তেনেকৈ কৰিম। 2 3 গুণ 6, 2 6 গুণ 12, 2 1 গুণ 2, 2 2 গুণ 4, 2 5 গুণ 10। তো এইটো পাই গ'লো 36 by 125। দেন এইটো কটাকটি কৰিব লাগিব। এইটো কিহে কিহে কাটিব পাৰিব বাৰু? এইটোক যাব আপোনাৰ 3, 3 2 গুণ 6, 3 5 গুণ 15, এইটোকো 3 যাব, 3 4 গুণ 12, 3 2 গুণ 6, 42 ডিভাইডেড বাই 25। আকৌ তাৰপাছত আহিলে এইটো কিহে কাটাকটি যাব, এইটোকো যাব 3ৰে, 3 5 গুণ 15, 3 4 গুণ 12, এইটোকো যাব 3 5 গুণ 15, 3 5 গুণ 15, মানে এইটো হ'ব আপোনাৰ 54 by 55। সেইটো সদায় মনত ৰাখিব, প্ৰথমতে যিকেইটা ভগ্নাংশ দিয়ে সেই ভগ্নাংশ কেইটা আপুনি প্ৰথমতে সৰু কৰি ল'বই লাগিব। মানে যদি কটাকটি যোৱা নাম্বাৰ আছে আপুনি আটাইতকৈ লোৱেষ্ট ফৰ্মত ৰাখি ল'ব লাগিব। তাৰ পাছত কি কৰিব, ইয়াত কি ক'লে, আমি এতিয়া LCM উলিয়াই আছো হয় নাই, এই ফ্ৰেকশ্যন কেইটাৰ, এই ভগ্নাংশ কেইটাৰ আমি LCM উলিয়াই আছো, লসাগু উলিয়াই আছো। প্ৰথম আহিব এই পাৰ্টটোত যে LCM অফ দ্য নিউমাৰেটৰ্ছ। ওপৰত কি আছে, ল'ব 36, 42, 54, সেই তিনিটাৰ LCM ল'ব লাগিব। 36, 42, 54, 2 কৰিলো, 2 1 গুণ 2, 2 8 গুণ 16, 2 9 গুণ 18, 3 3 গুণ 9, 2 কৰিলো, 2 গুণ 4, 2 গুণ 2, 3 7 গুণ 21, 2 কৰিলো, 2 গুণ 4, 2 7 গুণ 14, 3 9 গুণ 27, 3 3 গুণ 9। এতিয়া 36 equal to 2 into 2 into 3 into 3, 42 equal to 2 into 3 into 7,
4 ইকুৱেল টু 2 ইনটু 3 ইনটু 3 ইনটু 3 এতিয়া কি মিলি আছে গোটেইকেইটা আৰু যেতিয়া আপুনি হেৰি উলিয়াই এলচিএম উলিয়াই প্ৰথমতে কি হ'ব মিলাকেইটা গোটেইকেইটা লৈ ল'ব এইকেইটা গোটেইকেইটা মিলি আছে এইপিনে 3 আছে ইয়াতো 3 আছে এনেকৈ 3 গোটেইকেইটা মিলি আছে তাৰপিছত এই 3 ইয়াত এটা আছে ইয়াত এটা আছে এটলিষ্ট মানে দুটাত মিলিব লাগে ওকে বাকীকেইটা আমি চিংগল চিংগল লৈ ল'ম এতিয়া কি কৰিম 2 ইনটু 3 ইনটু 3 সেই মিলাখিনি লৈ ল'লো তাৰপিছত 2 7 3 2 7 3 তো এইটো পূৰণ কৰিলো 756 পাইছো ঠিক আছে তাৰ মানে আমি এইকেইটা যিকেইটা লবকেইটা আছিলে লবকেইটাৰ এলচিএম কি পালো আমি 756 ওকে এইকেইটা এতিয়া মুছে দিম আমাৰ ওপৰৰ পাৰ্টটো হৈ গ'ল এতিয়া তলৰ পাৰ্টলৈ আহো তলৰ পাৰ্টটো কি কৈছে HCF অফ দ্য ডিনমিনেটৰ মানে এইকেইটা আমি এইখিনি আমি যিখিনি কুৱেশ্যন এক্সামত মানে প্ৰশ্ন যিটো দিছিলে আমি সেইখিনি চাই থাকি লাভ নাই এতিয়া আমি যিটো কৰিম এই সৰু ফৰ্ম আমি যিটো আনি লৈছো তাৰ ওপৰতহে কৰিম এতিয়া আমাৰ হৰকেইটা মানে 125 25 and 55 এই তিনিটাৰ আমি গসাগু উলিয়াব লাগিব আৰু সেইটো আমি তলত পাতিব লাগিব কি হ'ব 125 25 আৰু 55 পাছে কৰো সৰি ওকে পাছে কৰো 5 2 10 5 5 25 5 5 25 এফালে 5 5 25 5 11 55 আমি এতিয়া ইভাগে নকৰিলেও আমি আমাৰ যেটো HCF এ লাগে গোটেইকেইটাতে মিলা লাগে ওকে ইয়াত অকল এটা 5 ইয়াত এটা 5 ইয়াত এটা 5 এইকেইটাহে গোটেই তিনটাতে মিলি আছে তো ওলাই গ'ল HCF হ'ব 5 ওকে তলত পাতি দিলো 5 ওপৰত হ'ব 756 তলত হ'ব 5 এই তিনিটাৰ HCF টো বিচাৰিছে এতিয়া আমি এনেকে ৰাখি থৈ আহিম নেকি এনেকে নাৰাখো এইটো হৰণ কৰি দিম যেহেতু আমি যেতিয়া আমাৰ হৰতকে লব ডাঙৰ থাকে তেতিয়া হৰণ কৰিব লাগে ওকে 756 তলত 5 5 1 গুণ 5 25 5 5 গুণ 25 আৰু পিনে 6 নামি আহিলে 5 1 গুণ 5 তলত এক বাকি থাকিলে তেতিয়া কি হ'ব এই যেটো আমি ভাগফল পালো তলত একটা বাকি আছে দেই এই ভাগফলটো প্ৰথমতে লিখিম 151 আৰু আছডাল দি এই যেটো 5 টো এই 5 টো তলত লিখিম আৰু যেটো বাকি থাকিলে হেতু ওপৰত লিখিম এনেকৈ আমি লিখো না মিশ্ৰ ভগ্নাংশ কেনেকৈ লিখে জানে নহয় এইটো আমাৰ এনসাৰ দেই এইটো এবাৰ কিন্তু এলচিএম HCF ৰ কোৱেশ্চনটো অকমান টান দিছিলে দেই এডিআৰি যি সকলে গ্ৰেজুৱেট পেপাৰখন কৰিছে গম পাইছে গটিকে একদম সৰু সৰু কথা মানে এলচিএম HCF ৰ সৰু সৰু কোৱেশ্চন চাই গলে আপোনালোকৰ তাত হয়তো মানে হেতু নম্বৰ আপোনালোকে এৰি থৈ আহিব লাগিব কাৰণ অকমান ক্ৰিটিকেল কৰিবলৈ চেষ্টা কৰি আছে যেতিয়া আপোনালোকৰ টাইপ 3 টো কৈছো যেতিয়া আপোনালোকৰ HCF উলিয়াব দিয়ে HCF of the fractions উলিয়াব দিয়ে তেতিয়া কি হ'ব সমান দি ল'ব ওপৰত তেতিয়া HCF of the numerators কৰিব আৰু LCM টো তলত কৰিব LCM of the denominators ঠিক আছে মানে হে ভগ্নাংশৰ ধৰি ললো 5/7 বা 2/3 আৰু ধৰক 3/4 এনেকুৱা তো HCF of the numerators এই গিটাৰ HCF উলিয়াব এই ওপৰত তিনটাৰ কি উলিয়াব গসাগু উলিয়াব গসাগু আৰু এই তলৰ কেটাৰ লসাগু উলিয়াব ঠিক আছে ভগ্নাংশ এনেকৈ হেৰি কৰি ভগ্নাংশত উলিয়াব উলিয়াই পিনি লাষ্টত যেটো পাইগে হেতুৱে আনসাৰ হ'ব ঠিক আছে তো এটো মই বেলেগকে বুজাই নিদু যেহেতু একে হয় খালি উল্টা হয় এটা মই কোৱেশ্চন দি দিছো কোৱেশ্চন দি দিলে প্ৰেক্টিস কৰিলে ধুনিয়াকে বুজি পাই যাব হোমৱৰ্ক দিছো দেই এক নম্বৰ হোমৱৰ্কটোকে অকমান আকৌ খেলিমেলি লগা কৰি দিছো LCM of 0.6 9.6 0.12 এনেকে আহিব পাৰে দেই এনেকে একদম অহাৰ চান্স আছে এনেকে দিব পাৰে তো তেতিয়া কি কৰিব প্ৰথমতে আপোনালোকে আকৌ এইটোৰ পৰা ভগ্নাংশলে আনি ল'ব হে আগৰ যে মই ডেসিমেল ফ্ৰেকশনছ পঢ়াই আছিলো হেইটো বহুত হেল্প কৰিব দশমিকৰ পাছত এটা আছে গটিকে একৰ পিছত এটা শূন্য ওপৰত 6 দশমিকৰ পাছত এটা আছে একৰ পিছত এটা শূন্য ওপৰত 96 গুটিটো দশমিকৰ পাছত দুটা আছে একৰ পাছত দুটা শূন্য ওপৰত 12 এইটো তাৰ পাছত এটো কেনসেল কৰি দিব 2 এ 2 3 গুণ 6 2 5 গুণ 10 2 এ যদি কৰে 2 2 4 গুণ 2 8 গুণ 16 2 5 গুণ 10 ঠিক আছে এটো 3/5 পালে তাৰ পাছত এটো 48/5 পালে আৰু এটো আপোনাৰ যাব 2 এ যদি কৰে বা 4 এ যদি কৰে 4 3 গুণ 12 এটো 4 25 গুণ 100 তো 3/25 আৰু এই কিটা যেতিয়া পালে ইয়াৰ পাছতহে আপুনি হে এলচিএম ৰ ফৰ্মুলা লগাব
ওকে এই ওপৰৰ কেইটাৰ এলচিএম তলৰ কেইটাৰ HCF উলিয়াই এনসাৰটো উলিয়াব মই এইখিনিলৈকে কৰিয়ে দিছো যদি কনফিউজন লাগিব পাৰে বুলি 2 নম্বৰ হোমৱৰ্কটো দিছো find the HCF of 36 by 51 and 3 17 and 9 যেতিয়া এটা এনেকে মিশ্ৰ ভগ্নাংশ দিয়ে ভগ্নাংশ এটা মিশ্ৰ ভগ্নাংশৰ পৰা আপোনালোকে এ লব আৰু হৰ এনেকে যে আমি যেটো প্ৰকৃত ভগ্নাংশলে আনো হেতু আপোনালোকে আনিব জানে নে নাজানে বাৰু যেতিয়া এনেকে এটা মিশ্ৰ ভগ্নাংশ থাকে এনেকে তেতিয়া কি কৰিব প্ৰথমতে a টো লগত a টো লগত a টো পূৰণ কৰিব যেটো পালে তাৰ পাছত যোগ কৰি দিব এতিয়া মই এক্সাম্পল দেখাই দিছো a টো আৰু a টো যদি পূৰণ কৰে কিমান হ'ব এখিনা কৰিছো দেই 3 17 কিমান হয় 51 ঠিক আছে এতিয়া a টো আৰু a টো পূৰণ কৰি যেতিয়া 51 পালে হে 51 টোৰ লগত এই 9 টো যোগ কৰি দিব কিমান পালে এটো ঠিক আছে 60 পালে ওকে 17 তলত থাকিব 17 আৰু ওপৰত থাকিব 60 তো তেনেকে আপোনালোকে কৰি লব এটো মই দেখাই দিলো ঠিক আছে তেনেকে কৰি লব তাৰ পাছত পাছৰখিনি কৰিব আৰু ফৰ্মুলা দি 3 নম্বৰটো দিছো find the LCM of 0.25 0.1 and 0.125 এটো মই অপচন কিটা দি দিছো 0.25 0.005 0.05 0.5 এটো কৰিবা হা সবে ওকে তো হেগিটাই দিলো কোৱেশ্চন বেলেগ নিদু যি সকলে পাৰে সাবমিট কৰি দিব লাগে আৰু যদি হে বেছি কনফিউজন থাকে বা যদি কিবা নোৱাৰা থাকে তেতিয়া মই টেলিগ্ৰামতে কৰি এনসাৰ শিটটো প্ৰভাইড কৰি দিম কেনেকে কৰিছো দেখাই দিম কৰি পিনি ওকে তো এক্সামত আমাৰ যিবিলাক এটিআৰ এক্সাম থাকে তো হেবিলাক কোৱেশ্চনে আহে মানে এলসিএম এসিএফ এর একেটাতকে বেলেগ কোৱেশ্চন আমাৰ তেলকে অহা নাই বাৰু যদি আহি যায় আৰু ক'ব নোৱাৰিছো তেতিয়া আৰু অলপ দিম আৰু এক্সামলৈকে সময় আছে তো এটো মানে বেস এনেকা চাই যোৱা হক পিছত আমি কোৱেশ্চন প্ৰেক্টিছত আমি নতুন বস্তু সোমাব পাৰিম আৰু এইখিনিতে মই এখন কিতাপ দেখাই দিও ওকে এই কিতাপখন আগৰৱালৰ হয় এই কিতাপখন দেখিছানে আগৰৱাল এক্সাম কাৰ্টৰ হয় এই কিতাপখন মই পাইছিলো আৰু এই কিতাপখনৰ পৰা মই প্ৰেক্টিছ কৰিছিলো মই অকনমান দেখাই দিছো এই যেনেকে নাম্বাৰ সিস্টেম বুলি আছে তো ইয়াতে প্ৰত্যেকটো চেপ্টাৰ মানে প্ৰত্যেকটো টাইপৰ কথা আছে হে টপিক কি সোমাই থাকে মানে ঠিক আছে যেনেকে নাম্বাৰ সিস্টেমত বহুতখিনি সোমাই আছে প্লেস ভ্যালু ফেজ ভ্যালু ইয়াৰ কোৱেশ্চন ঠিক আছে তাপা হে ডিভিজৰ এখিনি কোৱেশ্চন তাৰ পাছতে ডিভিজিবিলিটি এখিনি ৰুলৰ ওপৰত থকা কোৱেশ্চন তাৰ পাছতে ইউনিট ডিজিটৰ ওপৰত থকা তাপা ৰিমাইন্ডাৰ থিওৰিজম তাৰ পাছত কোৱেশ্চন বেসড অন নাম্বাৰ অফ ডিজিটস তো গোটেইখিনি বস্তু এনেকে ভাগ কৰি থোৱা থাকে ওকে আৰু এইখনৰ পৰা প্ৰেক্টিছ কৰিলে মানে এইখিনি কোৱেশ্চনে ৰেলৱে বাৰে বাৰে আহি থাকে তো এখন মেইনলি ৰেলৱে হয় আৰু এটো যেটো চেপ্টাৰ HCF and LCM ইয়াত গোটেইখিনি ধৰণৰ টাইপৰ কোৱেশ্চনে ইয়াত কৰাই থোৱা আছে মই ইয়াৰ পৰা অলপমান দি দিম বাৰু কোৱেশ্চন কৰিবলৈ আৰু কোনোবাই যদি কিতাপখন ল'ব বিচাৰে নহয় মই এটা লিংক দি দিম ইয়াতে কিতাপখনৰ লিংক দি দিম আৰু এখন হয় কিতাপখন লিংকটো দি দিম কিতাপখন লৈ ল'ব পাৰা ইয়াতে কোৱেশ্চন প্ৰেক্টিছ কৰিবলৈ বহুত সুবিধা হ'ব ঠিক আছে ইমানে আছিল আজি ক্লাছটো আকৌ নেক্সট ক্লাছত লগ পাম এটামান দিনৰ পাছত আৰু সো এইখিনি কৰি লোৱা আৰু কোৱেশ্চন শিটটো মই টেলিগ্ৰামত দি আছো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং